বাইকৰ এক্সচেঞ্জৰ সুবিধা আছে ওকে বা আমি ৫০,০০০ টকাটো গাড়ী উলিয়াই দিম আৰু আমি ৬% পৰা উলিয়াই দিওঁ যোৱাবাৰ কৈছোঁ স্পেয়াৰ টায়াৰ এণ্টাছ আছে অল অভাৰ যোৰহাটৰ ছেকেণ্ড হেণ্ড মাৰ্কেট ঘূৰি আহি এইখন অল্টো চক এই 1400 সামথিং কিলোমিটাৰ ৰানিং হৈ আছে পেকেট খোলাই নাই গাড়ী 1500 কিলোমিটাৰ চলা গাড়ীখনত আমি আপোনালোকক দেখাই দিছোঁ জিমনি এখন আপোনাৰ অনলি 5 মান্থছ অল্ড ফাৰ্ষ্ট ছাৰ্ভিচিং হৈছে জাষ্ট অনলি 70,000 1,15,000 টকাত লৈ যাব পাৰিব 2,70,000 1,10,000 দি দিম এখন আমি 1,00,000 টকা দি দিম 290 প্ৰাইচ 2,80 165 অল্টোতকৈ বেছি মাইলেজ পাব এখন 25 প্লাছ মাইলেজ দিয়ে 2,65,000 275 ৰাখিছোঁ 270 ৰাখিছোঁ 265 এইখন চক স্কৰপিঅ S11 নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৰ্তমান আহিছোঁ মই যোৰহাটত গম পাই মই ইয়াৰ আগত এটা বৰ্তমান কণ্টিনিউ ভিডিঅ' বনাই আছোঁ আৰু সেইটো হৈছে বহুত ভাল ভাল কালেকশ্যন আহিছে বৰ্তমান জিমনি লুকেও পাই যাব আপোনালোকে যদি ভাবিছে ছেকেণ্ড হেণ্ড জিমনি এখন ল'ম বুলি জিমনি লুকে পাই যাব আৰু সেইটো ডিলাৰ হৈছে যোৰহাটৰ সদৰ তিনিআলিত থকা MD কাৰ্ছ আৰু MD কাৰ্ছত বিভিন্ন ধৰণৰ ষ্টক আপডেট আছে আৰু সুখবৰ কি ইয়াত বাইকৰ এক্সচেঞ্জ হৈ যাব আৰু অসমৰ বাহিৰতো ৰিফাইনেন্স হৈ যাব তে ক'ত হ'ব কি নাই বাইকৰ কেনেকৈ ৰিফাইনেন্স হ'ব কি দাম নেগোচিয়েবল হ'ব নাই সকলোখিনি জানিম তাৰ আগত যদি আপুনি চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আমাৰ লগত আছে শংকুদা নমস্কাৰ ভালে আছোঁ তোমাৰ ভাল আছোঁ কোন প্ৰথমে গাড়ী ল'ব আহিব ক'ত আহিব আপোনাৰ গড়ালিৰ ছাইডেদি আহিলে নিয়াৰ টুকলাই পাৰ হৈ আহি সদৰ তিনিআলি কয় আমাৰ এখন জেগা সদৰ তিনিআলি ৰেল গেট দেখাই দিয়ক সদৰ তিনিআলি যিটো ৰেল গেট আছে ৰেল গেটৰ পৰা 30 মিটাৰ আহোঁতে লেফ্টত আমাৰ MD কাৰ্ছ ডিলাৰ ওকে এইটো MD কাৰ্ছ দেখা পাইছে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এভৰিথিং এক্সচেঞ্জ ৰিফাইনেন্স সকলো সুবিধা পাব ৰিফাইনেন্স অসমৰ বাহিৰত হয় অসমৰ বাহিৰত হৈ যাব নাগালেণ্ডলৈকে আমি ৰিফাইনেন্স কৰি আছোঁ খালি চেলেক্ট প্ৰফাইল হ'লে ভাল চেলেক্ট প্ৰফাইল হ'লে ভাল হয় ন আৰু বাইক এক্সচেঞ্জ হৈ যায় বাইক যোৱাবাৰ ভিডিঅ'ত কৈছোঁ বাইকৰ এক্সচেঞ্জৰ সুবিধা আছে ওকে ইণ্টাৰেষ্ট ৰেট কিমান ৰাখে আমি চক ৰিফাইনেন্স আমি একেদিনাই গাড়ী দিব পাৰিম চেম ডে আমাৰ প্ৰফাইল অ'কে থাকিব লাগিব আগবেলা ডকুমেণ্টছ দিলে সন্ধ্যালৈ আপুনি গাড়ী লৈ যাব পাৰিব ওকে আৰু ৰেট অফ ইণ্টাৰেষ্টটো যিহেতু কোৱাই হয় প্ৰফাইল লৈ কথা মেক্স টু মেক্স 7.5লৈ যায় আৰু আমি 6% পৰা উলিয়াই দিওঁ যোৱাবাৰ কৈছোঁ ওকে তো এইখিনিয়ে ক'ব আছিল আৰু ষ্টকটো নতুন আহি গৈছে বহুত ওকে বহুত আহিছে পাৰ্কিঙতো যাম বৰ্তমান ইয়াত আপোনালোকে চাই লওক প্ৰথম আমি ষ্টাৰ্ট কৰিম ইয়াৰ যদি আমি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিলেও যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব ৱেগেনাৰ 2018 VXI বেক ৱাইপাৰ টপ মডেল হয় 18 চনৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় চাই লওক এভৰিথিং লাগি আছে নতুন গাড়ী এখন কিনিলেও আপোনালোকৰ বহুত এক্সট্ৰা এচেছৰিজ লগাবলগীয়া হয় ইয়াত আপুনি ৰেইন গাৰ্ড পেনেল বিটৰ পৰা ছিট কভাৰ পৰা এভৰিথিং লাগি থাকিব ইঞ্জিন চিল পাব এপ্ৰন চিল পাব গিয়েৰ বক্স চিল পাব ফাৰ্ষ্ট অনাৰ গাড়ী হয় প্ৰাইচ ৰাখিছোঁ 4,35,000 হয় প্ৰাইচ নেগোচিয়েবল কৰি দিম আৰু এবছৰ পৰা 5 বছৰলৈ এখন গাড়ীত ফাইনেন্সৰ সুবিধা পাই যাব এখন চাওক 2019 চনৰ ছুইফ্ট VXI নিউ লুকছ ফাৰ্ষ্ট অনাৰ অনলি 34,000 চলি আছে স্পেয়াৰ এটা ইউজ কৰাই নাই আহক মই দেখাই দিম স্পেয়াৰ এটা ইউজ কৰা নাই এই চাওক ভিতৰৰ লুকছটো চাওক এবাৰ শ্ব'ৰুম হৈ আছে গাড়ী এখন চাওক স্পেয়াৰ টায়াৰ এণ্টাছ আছে অনলি 34,000 চলি আছে যিটো কৈছোঁ এইটো দেখাইছোঁ ঠিক আছে কিমান আহিব এইখনৰ প্ৰাইচ আছে আপোনাৰ 5,80,000 19 চনৰ VXI হয় ফাৰ্ষ্ট অনাৰ 5,80,000 আছে আপোনাৰ ভিডিঅ' থ্ৰু আহিলে প্ৰাইচ কনচেশ্যন কৰি দিম আৰু লগতে অন টেবুল আহিলে আৰু নেগোচিয়েবল কৰি দিম এবছৰ পৰা 5 বছৰ ফাইনেন্সৰ সুবিধা পাই যাব এইখন চাওক নেক্সট কালি সোমাইছে আমাৰ আস্তা অপশ্যনেল গ্ৰেণ্ড আইটেন ফাৰ্ষ্ট অনাৰ 19 চনৰ হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ 4,85,000 এলয় পাই যাব AC পাৱাৰ উইণ্ড' পাৱাৰ ষ্টিৰিং ডুৱেল এয়াৰ বেগ সকলোখিনি সুবিধা আছে 485 আছে বেক কেমেৰা পাই যাব পাৰ্কিং চেঞ্চৰ আস্তা হয় এখন টপ মডেলটো হয় আৰু এইখনো এবছৰ বা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা পাই যাব আহক এখন গাড়ী দেখাম আপোনাক আজি একদম ৰিচেণ্ট ষ্টকত আহিছে অল্টো অল অভাৰ যোৰহাটৰ ছেকেণ্ড হেণ্ড মাৰ্কেট ঘূৰি আহি এইখন অল্টো চক অনলি 1400 সামথিং কিলোমিটাৰ ৰানিং হৈ আছে পেকেট খোলাই নাই গাড়ী আৰু এখন হৈছে LXI অপশ্যনেল ইয়াত ডুৱেল এয়াৰ বেগ পাই যাব AC পাৱাৰ উইণ্ড' পাৱাৰ ষ্টিৰিং পাই যাব গ্ৰেনাইট গ্ৰে কালাৰ আছে খুব ধুনীয়া হয় গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী হয় অনলি 1500 যেতিয়া চলি আছে 1400 চলি আছে কৈছোঁৱে তেনেহ'লে আপুনি চাবলৈ কোনো কথাই নাহে প্লাষ্টিকে খোলা নাই এয়া চাওক জেকৰ পৰা এভৰিথিং যেনেকৈ শ্ব'ৰুমত থাকে তেনেকৈ ডিলাৰত আছে
হয় এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,80,000 টকা হয় বনেট চক মই বনেট খুলি দেখাই দিছোঁ প্ৰত্যেকবাৰে ইয়াত নতুন গাড়ীয়ে থাকে চক ইঞ্জিন এপ্ৰন 1500 কিলোমিটাৰ চলা গাড়ীখনত আমি আপোনালোকক দেখাই দিছোঁ শ্ব'ৰুমত যিটো কণ্ডিশ্যন ইয়াতো ছেইম কণ্ডিশ্যন এইবোৰ আমি পলিচ মাৰি থোৱা নাই আকৌ যেনেকৈ আহিছে তেনেকৈ ৰখাইছে স্ক্ৰু চক না এভৰিথিং চক চেচিছ নাম্বাৰ ইঞ্জিন নাম্বাৰ চব চাই লওক এখন 480 প্ৰাইচ ৰাখিছোঁ প্ৰাইচটো নিগচিয়েবল কৰি দিম এইটো আপোনাৰ 7 লাখ টকা ধৰি থওক ইনক্লুডিং ৰেজিষ্ট্ৰেশ্যন কৰি এইখন 23ৰ লাষ্টৰ হয় 1500 কিলোমিটাৰ চলি আছে দেখাই দিছোঁ আপোনাক 480 কৈছোঁ প্ৰাইচটো নিগচিয়েবল কৰি দিম আৰু 5 বছৰলৈ ফাইনেন্সৰ সুবিধা দি দিম ৱেগেনাৰ চক যোৰহাট নাম্বাৰ অটো গিয়েৰ 18 মডেল ফাৰ্ষ্ট টনাৰ গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে VXI প্লাছ খন হয় এখন লুক ডাবল এয়াৰবেগ পাই যাব AC পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং সকলোখিনি সুবিধা পাব মাইলেজটো খুব ধুনীয়া হয় ৱেগেনাৰ যিহেতু 20+ মাইলেজ আহে আমি প্ৰাইচ ৰাখিছোঁ এখনৰ 4,50,000 প্ৰাইচটো নিগচিয়েবল কৰি দিম 5 বছৰলৈ ফাইনেন্সৰ সুবিধা দি দিম এইখন চক হিমালয়ান 2023 চনৰ হয় অনলি 3,000 কিলোমিটাৰ ৰানিং হৈ আছে আজিকালি খুব ডিমাণ্ডেবল ৰাইডৰ কাৰণে হিমালয়ান য়ং জেনেৰেশ্যনৰ পৰা আপোনাৰ মুঠতে যিখিনিয়ে ৰাইডিং কৰে তেওঁলোকৰ কাৰণে হিমালয়ান বাইকখনে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বহুত এচেচেছ লাগি আছে আপোনাৰ গাৰ্ডৰ পৰা পেনেল হেৰিৰ পৰা বহুত বস্তু লাগি আছে গেছ ইয়াত আপোনাৰ যিখিনি মানে দামী বস্তু এইবোৰ বোলে আপোনাৰ হেৰি নহয় মানে টেম্পৰি লগোৱা বস্তু নহয় এইবোৰ 6,500 7,000 টকাৰ ওপৰত পৰি যায় গাৰ্ড গোটেইখিনি বস্তু লাগি আছে এইখন আমি প্ৰাইচ ৰাখিছোঁ 2,10,000 টকা আৰু এইখনো আমি যদি কোনোবাই ফাইনেন্সত কৰোঁগৈ আমি ফাইনেন্সত দি দিব পাৰিম এইখন এক্সপ্ৰেছৰ 2022 VXI প্লাছ অনলি 19,000 চলি আছে 19,000 কিলোমিটাৰ চলি আছে চক টায়াৰ চক কণ্ডিশ্যন VXI প্লাছখন হয় এক্সপ্ৰেছৰ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,20,000 প্ৰাইচটো নিগচিয়েবল কৰি দিম আৰু এবছৰৰ পৰা 5 বছৰলৈ ফাইনেন্সৰ সুবিধা দি দিম ফাৰ্ষ্ট টনাৰ গাড়ী হয় অনলি 19,000 চলি আছে এইখন চক i20 আস্তা অপশ্যনেল অনলি 22,000 চলি আছে স্পেয়াৰ টায়াৰ আনটাচ আছে টপ মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,30,000 প্ৰাইচটো নিগচিয়েবল কৰি দিম আৰু এবছৰ বা 5 বছৰ ফাইনেন্স সুবিধা দি দিম এতিয়া হয় 6,30,000 প্ৰাইচ নিগচিয়েবল হ'ব এইখন চক ইগনিছ চক নেক্সা ইগনিছ এবাৰ লুকছটো দেখাই দিয়ক ভিতৰত AC পাৱাৰ উইণ্ডো ডুৱেল এয়াৰ বেক কেমেৰা পাৰ্কিং সেন্সৰ এভৰিথিং আছে সব লাগি আছে লাগি থকা নহয় এইটো আপোনাৰ কোম্পানী ফিটেড হয় ইঞ্জিন এপ্ৰন সকলোখিনি সিল পাব অনলি 16,000 চলি আছে 16,000 প্ৰাইচ ৰাখিছোঁ 510 প্ৰাইচটো নিগচিয়েবল কৰি দিম 18 চনৰ হয় আৰু ফাইনেন্সৰ সুবিধা দি দিম এবছৰ বা 5 বছৰ 19ৰ লাষ্টৰ ৱেগেনাৰ নিউ লুকছ ভিতৰত দেখাই দিয়ক এবাৰ 1.2 হয় এখন 1200 cc খন হয় 1.2 একদম শ্ব'ৰুম হৈ আছে ফাৰ্ষ্ট টনাৰ গাড়ী চক সিট কভাৰৰ পৰা ৰেইন গাৰ্ডৰ পৰা পেনেল বিটৰ পৰা এভৰিথিং লাগি আছে 5,20,000 টকাত দিম এখন গাড়ী প্ৰাইচটো নিগচিয়েবল কৰি দিম আৰু আপুনি এবাৰ চাই লওক আমি ইঞ্জিনটো দেখাই দিছোঁ এপ্ৰন গিয়াৰ বক্স ইঞ্জিন সব সিল পাব আহক চাই ল'ব চক স্ক্ৰুবোৰ চক ক'ৰবাত যদি কিবা এটা ৰেঞ্চে টাচ কৰা থাকে সেইবোৰ নাই এপ্ৰন সিল আছে গিয়াৰ বক্স সিল আছে ইঞ্জিন সিল আছে এক্সপাৰ্টৰ পৰা এক্সপাৰ্ট লৈ আনক তাৰপিছত গাড়ী নিয়ক 5,20,000 ৰাখিছোঁ প্ৰাইচ নিগচিয়েবল কৰি দিম এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম এতিয়া দেখা পাইছে আমি MD কাৰৰ পাৰ্কিঙত আহিছোঁ আৰু MD কাৰৰ আপোনালোকে এইটো দেখা পাইছে এইটো মেইন পাৰ্কিং হয় আৰু বোৰ্ডটো একদম সন্মুখৰ পৰা চাই লওক এইটো আপুনি বোৰ্ডটো চাই লওক এবাৰ এইটো চাই লওক ধুনীয়াকৈ আৰু এইটো হৈছে মেইন পাৰ্কিংটো আৰু পাৰ্কিঙত আমি সোমাই আছোঁ বৰ্তমান এই গাড়ী দেখা পাইছে কিমান গাড়ী আছে তা আমি প্ৰথম ষ্টাৰ্ট কৰিম আমাৰ শংকুৰাই ডিটেইলছ দিব এতিয়া প্ৰথমে আমি পাৰ্কিঙত আহিছোঁ শংকুৰা প্ৰথম ফাৰ্ষ্ট টাইম ছেকেণ্ড হেণ্ড মাৰ্কেটত আহিছে জিমনি হয় জিমনিখনৰ ডিটেইলছ আপুনি দিব প্ৰথমে জিমনি এখন আপোনাৰ অনলি 5 মান্থছ ওল্ড ফাৰ্ষ্ট সাৰ্ভিসিং হৈছে জাষ্ট এখন আপোনাৰ অনলি 5,000 সামথিং ৰানিং হৈ আছে আলফা হয় 4x4 টপ মডেল হয় যেহেতু আপোনাৰ ব্লেক কালাৰ ইয়াত বহুত এসেসৰিজ লাগি আছে হা নতুন নিউ গ্ৰাফিক্সটো হয় 2024 মডেল হয়
এখন সেকেন্ড হেণ্ড মাৰ্কেটত আপাৰ আছামত ফাৰ্ষ্ট টাইম আমাৰ ডিলাৰ পৰাই দেখুওৱা হৈছে জিমনি এখনৰ প্ৰাইচ ৰখা হৈছে আপোনাৰ 1350 ইনক্লুডিং ট্ৰান্সফাৰ 1350 হয় ইনক্লুডিং ট্ৰান্সফাৰ হয় তাৰপিছত আমি পাইছোঁ বহুত কম দামৰ এটা গাড়ী স্পাৰ্ক হয় এখন 2011 অনলি 70000 ইনক্লুডিং ট্ৰান্সফাৰ কৰি দিম আমি 70000 ন হয় পেট্ৰল হয় এচি কাম কৰে সব এভৰিথিং ৰানিং আছে ওকে নেক্সট আমি পাইছোঁ হেৰি বলেৰো পিকআপ এখন বলেৰো পিকআপ আছে আপোনাৰ 2019 মডেলৰ 1.7 এখন আপোনাৰ প্ৰাইচ আছে 6,85,000 685 আৰু এইবোৰ আপুনি ৰিফাইনেন্স কৰি ল'ব পাৰিব ন হয় ওকে নেক্সট আমি এখন আছে চক বলেৰো পিকআপ এক্সট্ৰা ষ্ট্ৰং 1.3 এইখন আপোনাৰ 2020 চনৰ হয় এইখনৰ প্ৰাইচ আছে আপোনাৰ 7 লাখ ইনক্লুডিং ট্ৰান্সফাৰ বডি সব সিল আছে ইঞ্জিন সিল আছে গিয়াৰ বক্স সিল আছে আপুনি চাই লওক আৰু এখনো আপুনি ৰিফাইনেন্স কৰি লৈ যাব পাৰিব ওকে নেক্সট কিমান আহিব বুলি ক'লে এখন আহিব আপোনাৰ 7 লাখ ইনক্লুডিং ট্ৰান্সফাৰ ওকে নেক্সট এখন আছে আপোনাৰ বলেৰো পিকআপ 2000 এখনো সেম 2020 মডেলৰ হয় ওকে এখনৰ আমি প্ৰাইস ৰাখিছো আপোনাৰ 6,85,000 ওকে প্ৰাইস শুড বি নেগোশিয়েবল হ'ব আৰু এখনো আপুনি দেখিব পাৰে ইঞ্জিনৰ পৰা গিয়াৰ বক্সৰ পৰা বডি সব এভৰিথিং সিল আছে আৰু এইখন হৈছে আপোনাৰ 4x4 এই দুখন আমি 2x2 দেখাইছিলো এখন 4x4 হয় এইখন আছে আপোনাৰ 4x4 তিনচুকীয়া ৰেজিষ্ট্ৰেচন বলেৰো পিকআপ 2020 মডেল এইখন আমি প্ৰাইস ৰাখিছো 8,50,000 হয় গাড়ী একদম ওয়েল কন্ডিশনত আছে আপোনাৰ পেপাৰ অল ক্লিয়াৰ পাব ইঞ্জিন গিয়াৰ বক্স এভৰিথিং সিল পাব ওকে আৰু নেক্সট আমি পাইছো নেক্সট চক মহিন্দ্ৰা এখন মহিন্দ্ৰা থাৰ 4x4 হাৰ্ড টপ 2021 মডেল যোৰহাট নাম্বাৰ দেখাই দিওক ব্ল্যাক কালাৰ খুব ধুনীয়া হৈ আছে গাড়ী এম হক 13.0 ইঞ্জিন এইখনৰ প্ৰাইস ৰাখিছো আমি 1450 প্ৰাইস নেগোশিয়েবল কৰি দিম আৰু অন টেবল আহিলে আপোনাৰ ভিডিও চাই আহিলে আৰু অলপ আমি নেগোশিয়েবল কৰি দিম প্ৰাইস এই চাইলক ভিতৰত দেখাই দিওক হাৰ্ড টপখন হয় এখন ওকে পেট্ৰলৰ 4x4 ওকে কিমান ক'লে এখন আছে আপোনাৰ 1450 ওকে আৰু এবিনা হক দাদা আমাৰ এটা কারেন্ট ষ্টকত এখন নতুন গাড়ী আহিছে এখন চক এবাৰ ভিউয়াৰ্সক ভিউটো দেখাই দিওক এখন আছে ৰেক্সটন 2017 চেংয়ুং ৰেক্সটন ইয়েস যিখনৰ আপোনাৰ মহিন্দ্ৰাই সাৰ্ভিস দিয়ে এভৰিথিং মহিন্দ্ৰা পা পাব ইয়াত কোনো আপুনি পাৰ্টছৰ অসুবিধা নাপায় 4x4 হয় সানৰুফ আছে এভৰিথিং ফেসিলিটি আছে ইয়াত বহুত ফেসিলিটি পাব আপুনি এখন আপোনাৰ 2017 হয় এবাৰ ভিউজটো দেখাই দিওক ভিতৰ 17 চনৰ এখন আমি প্ৰাইস ৰাখিছো 6,50,000 হয় ইয়াৰ আইডিবি আছে আপোনাৰ 11 লাখৰ ওপৰত ওকে কোনবাই যদি ফাইনান্স কৰি লও বুলি কয় এখন গাড়ী ফাইনান্স কৰি ল'ব পাৰিব এবছৰ বা 5 বছৰ নেক্সট হক এখন অনলি 7,000 ৰানিং হৈছে 2020 চনৰ ৱেগনাৰ VXI নিউ লুকস ৰিসেন্ট ষ্টকত সোমাইছে আমাৰ ওকে চাই লওক গাড়ী এখনৰ প্ৰাইস ৰেখা হৈছে আপোনাৰ 4,85,000 হয় ইনক্লুডিং ট্ৰান্সফাৰ খুব ধুনীয়া হৈছে গাড়ী অনলি 7,000 চলি আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় নিউ লুকসত আছে যোৰহাট নাম্বাৰ ফাইনান্স কৰি লব ৰিফাইনান্স কৰিব পাৰিব এবছৰ বা 5 বছৰ এভেইলেবল পাব বাইক থাকিলে এক্সচেঞ্জ হৈ যাব এভৰিথিং যোৱাবাৰ মই যেনেকৈ কৈছো বাইকৰ কণ্ডিশ্যন লৈ খালি ওকে নেক্সট এখন চক টাটা টিয়াগো 2019 মডেল এখনৰ প্ৰাইস ৰখা হৈছে 385 1 to 5 years ৰিফাইনান্স ফেসিলিটি এভেইলেবল আছে এখন চক দাদা জেজ হোন্ডা জেজ টপ মডেল হয় এলয় কেমেৰা এভৰিথিং আছে এবাৰ ভিতৰ লুকসটো দেখাই দিওক ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 2018 মডেলৰ হয় এখন আমি প্ৰাইস ৰাখিছো 5,50,000 প্ৰাইস শুড বি নেগোশিয়েবল আৰু আপুনি এবছৰ বা 5 বছৰলৈ এখনও ফাইনান্স কৰিব পাৰিব এখন চক সিলেৰো ZXi এখন আপোনাৰ 2022 মডেল এখনৰ প্ৰাইস আছে আপোনাৰ 5,20,000 প্ৰাইস শুড বি নেগোশিয়েবল আৰু আপোনাৰ ভিডিও থ্ৰু আহিলে প্ৰাইসত আৰু নেগোশিয়েবল কৰি দিম আমি এখন চক আহিছে অলটো ষ্টেণ্ডাৰ্ড 2015 মডেল এখনৰ প্ৰাইস আমি একদম দিয়া দামটো কৈছো এখন 2,30,000 টকা দি দিম ওকে নেক্সট এখন কব এখন চক অলটো K10 এখন আছে আপোনাৰ K10 VXI 18 এখনৰ প্ৰাইস ৰাখিছো আমি 3,40,000 3,40 হয় 18 চনৰ হয় ফাৰ্ষ্ট ওনাৰ হয় VXI 5 বছৰলৈ ফাইনান্স কৰি ল'ব পাৰিব আৰু লগতে প্ৰাইসটো নেগোশিয়েবল কৰি দিম আমি ওকে নেক্সট এখন কব এখন চক জেন মাৰুতি জেন এখন টাইগাৰ জেন কয় এখন 2008 মডেলৰ হয় অল পেপাৰছ ক্লিয়াৰ আছে এখন জেন আপুনি আমাৰ পৰা ললে
1,15,000 টকাত লৈ যাব পাৰিব খালি কেছ হ'ব এখন i10 চক স্পৰ্টছ যোৰহাট নাম্বাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,70,000 প্ৰাইচটো নেগোচিয়েবল কৰি দিম আৰু এইখনো 1 to 4 years ফাইনেন্স এভেইলেবল মাৰুতি কাৰ চক 2003 মডেল কাগজ পাতি সব এটু জেড ক্লিয়াৰ আছে 1,10,000 দি দিম 1,10,000 হয় ওকে নেক্সট এখন চেন্ট্ৰ আছে এখন আমি 1,00,000 টকা দি দিম 1,00,000 হয় এসিসি কাম কৰে সব এভৰিথিং কাম আছে নেক্সট এখন চক কুইড RXT এখন 2017 মডেল এখন আমি প্ৰাইস ৰাখিছোঁ 290 প্ৰাইসটো নেগোচিয়েবল কৰি দিম আৰু ফাইনেন্স এবছৰ 5 বছৰ পাই যাব ইয়ন আছে এখন 18 2018 মডেলৰ স্পৰ্টছ ইয়ন যোৰহাট নাম্বাৰ 33,000 সামথিং ৰানিং হৈ আছে এখনৰ প্ৰাইস ৰাখিছোঁ 2,80,000 প্ৰাইসটো নেগোচিয়েবল কৰি দিম এবছৰ 5 বছৰ ফাইনেন্সৰ সুবিধা পাই যাব 2,80,000 টকা এখন চক 2007 চনৰ পাহাৰ এৰিয়াত খুব ভেলু গাড়ী এখন বহুত ডিমান্ড আছে অলটো LXI প্ৰাইস ৰাখিছোঁ 165 পেপাৰ সব ক্লিয়াৰ আছে প্ৰাইস নেগোচিয়েবল কৰি দিম খালি কেছ হ'ব অকল এখন চক ইকোভেন 2021 মডেল 7 সিটাৰ এখন ৰখা আছে প্ৰাইস আপোনাৰ 5,10,000 হয় ইকোভেন আৰু আপোনাৰ প্ৰাইসটো নেগোচিয়েবল কৰি দিম এখন আছে আপোনাৰ টয়োটা ইটিওস লিভা GD টপ মডেল ডিজেল হয় মাইলেজ সাংঘাতিক এখন অলটোতকৈ বেছি মাইলেজ পাব এখন 25+ মাইলেজ দিয়ে টয়োটা ইঞ্জিন যেহেতু 1,00,000-3,00,000 কিলোমিটাৰ লাগে কোনো প্ৰবলেমে নাপায় গাড়ী এবাৰ ভিতৰত দেখাই দিয়ক শ্বৰুম হৈ আছে গাড়ী এখনৰ প্ৰাইস আমি 3,10,000 ৰাখিছোঁ 3,10,000 প্ৰাইসটো নেগোচিয়েবল কৰি দিম আৰু এখন আপুনি 2 বছৰ বা ম্যাক্সিমাম 3 বছৰলৈ ফাইনেন্স কৰিব পাৰিম এখন চক অলটো 800 03 যোৰহাট নাম্বাৰ LXI হয় এখন আছে আপোনাৰ 2013 মডেলৰ এখনৰ প্ৰাইস ৰাখিছোঁ 2,65,000 2,85,000 অলটো 800 2013 চনৰ সিল্কি সিলভাৰ কালাৰত আছে ফাইনেন্স কৰি ল'ব পাৰিব এবছৰ বা 4 বছৰ ফাইনেন্স হৈ যাব এখন চক 2014 ৰ অলটো LXI সেম ফেসিলিটি AC পাৱাৰ ষ্টিয়াৰিং ডাবল পাৱাৰ উইন্ডো ইঞ্জিন সিল এপ্ৰন সিল গিয়াৰ বক্স সিল ৰেড কালাৰত আছে 2014 ৰ 275 ৰাখিছোঁ প্ৰাইস নেগোচিয়েবল কৰি দিম 1 to 4 years ফাইনেন্স এভেইলেবল আছে প্ৰাইস নেগোচিয়েবল ইয়েস এখন চক 12Z অলটো 800 LXI অপচনেল এখনত ড্ৰাইভিং সিটত এয়াৰবেগ পাই যাব 2020 চনৰ হয় গাড়ী 3,45,000 ৰাখিছোঁ 3,45 হয় প্ৰাইস নেগোচিয়েবল কৰি দিম এবছৰ 5 বছৰ সুবিধা দি দিম ফাইনেন্সৰ নেক্সট এখন চক আপোনাৰ অলটো 800 LXI অপচনেল 21 চনৰ এখনৰ প্ৰাইস ৰাখিছোঁ আমি 390 ফৰ আস্কিং প্ৰাইস হা প্ৰাইসটো নেগোচিয়েবল হৈ যাব আপোনাৰ ভিডিও থ্ৰু আহিলে আৰু প্ৰাইস কমাই দিম আমি এখন আপুনি ইনক্লুডিং ট্ৰান্সফাৰ 390 কৈছোঁ আৰু লগতে এবছৰ 5 বছৰ আপুনি ৰিফাইনেন্সৰ সুবিধা পাই যাব ফাৰ্ষ্ট অনাৰ গাড়ী হয় ইঞ্জিন এপ্ৰন এভৰিথিং সিল আছে এখন চক আপোনাৰ একে সেম এখন সিল্কি সিলভাৰ কালাৰ দেখাইছিলোঁ 21 চনৰ অলটো 800 LXI অপচনেল এখন 21 চনৰ হোৱাইট কালাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ইঞ্জিন এপ্ৰন গিয়াৰ বক্স সব সিল আছে সেম প্ৰাইস আছে 390 আস্কিং প্ৰাইস নেগোচিয়েবল কৰি দিম এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা কৰি দিম এখন চক 2014 মডেলৰ অলটো 800 ইয়াতো আপুনি ডাবল পাৱাৰ উইন্ডো AC পাৱাৰ ষ্টিয়াৰিং পাই যাব এখনৰ প্ৰাইস 270 ৰাখিছোঁ প্ৰাইস নেগোচিয়েবল কৰি দিম প্ৰাইস নেগোচিয়েবল এবছৰ বা 5 বছৰ ফাইনেন্স পাই যাব নেক্সট পইচা আস্তা এখন চক আস্তা 2016 i10 আস্তা টপ মডেল i20 আস্তা টপ মডেল এখনৰ প্ৰাইস ৰাখিছোঁ আমি 535 প্ৰাইসটো নেগোচিয়েবল হ'ব আৰু লগতে এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধাও পাই যাব আৰু এতিয়ালৈ যিমানখিনি ৰেট কৈ আহিছোঁ আমাৰ ডিলাৰ ইনক্লুডিং ট্ৰান্সফাৰ লগত কৈ আছোঁ অকল গাড়ীখন নহয় গাড়ীখনৰ কাগজ পাতি A to Z ধৰি আমি প্ৰাইসটো কৈছোঁ এখন চক অলটো 800 2013 মডেল সেম প্ৰাইস আছে 265 এবছৰ 5 বছৰ ফাইনেন্স পাই যাব প্ৰাইসও নেগোচিয়েবল কৰি দিম আপোনাৰ ভিডিও থ্ৰু আহিলে প্ৰাইস নেগোচিয়েবল হৈ যাব ওকে তাৰপিছত নেক্সট কোৱেশ্চন সুমো গ'ল এখন আপোনাৰ 2015 ৰ হয় সুমো গ'লৰ বহুত ডিমান্ড আছে পাহাৰৰ জেগাত অৰুণাচল ইটানগৰ সাইডে বহুত ডিমান্ড আছে নাগালেণ্ড সাইডৰো বহুত ডিমান্ড এখনৰ প্ৰাইস ৰাখিছোঁ আমি 3,75,000 প্ৰাইসটো নেগোচিয়েবল কৰি দিম এইবোৰ খালি দাদা ফাইনেন্স নহ'ব সুমো গ'ল এইবোৰ কেছত নিব লাগিব ঠিক আছে 3,75,000 সুমো গ'ল 3,75,000 হয় ডিয়া ইঞ্জিন নি এখন ডিয়া ইঞ্জিন এখন চক পেসেঞ্জাৰ AC খুব ধুনীয়া কণ্ডিশ্যনত আছে পেপাৰ সব ক্লিয়াৰ আছে খুব মানুহে বিচাৰি থাকে পেসেঞ্জাৰ পাবলৈ নাই আজিকালি ভাল কণ্ডিশ্যনত এখন ৰাখিছোঁ 450 প্ৰাইস
প্ৰাইচ নিগচিয়েবল কৰি দিম ফাইনেন্সৰ সুবিধা পাই যাব এখন চাই 2020 চনৰ টাটা এচি গ'ল্ড প্ৰাইচ ৰাখিছোঁ 360 প্ৰাইচ নিগচিয়েবল কৰি দিম আৰু এবছৰ বা 5 বছৰ ফাইনেন্স কৰি দিম এখন চাওক ভেনু টাৰ্বো পেট্ৰল টপ মডেল দেখাই দিয়ক এবাৰ ভিউৱাৰ্ছক খুব ধুনীয়া হৈ আছে গাড়ী এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 880 প্ৰাইচ নিগচিয়েবল কৰি দিম ঠিক আছে নেক্সট এখন কো এখন চাওক XUV 300W8 অপচনেল সানৰুফ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন গিয়াৰ বক্স এপ্ৰন এভৰিথিং সিল আছে অল পেপাৰছ কৰি পেলাই এখন গাড়ী আমি আপোনাৰ 880 আছে প্ৰাইচটো নিগচিয়েবল কৰি দিম ওকে নেক্সট এখন কো এখন আছে ব্ৰেজা ZXi প্লাছ পেট্ৰলৰ টপ মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন এপ্ৰন গিয়াৰ বক্স এভৰিথিং সিল এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা পাই যাব এখনৰ প্ৰাইচ 9,50,000 প্ৰাইচটো নিগচিয়েবল হ'ব আৰু আপোনাৰ ভিডিঅ' থ্ৰু আহিলে আৰু তাত আমি কনসেশন কৰি দিম এখন চাওক 2022 চনৰ ইকো 7 সিটাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় একদম শ্বৰুম হৈ আছে হোৱাইট কালাৰ আগৰখন 21 চনৰ আছিলে এখন 22 চনৰ এখনৰ প্ৰাইচ আছে আপোনাৰ 5,80,000 প্ৰাইচটো নিগচিয়েবল হ'ব এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা পাই যাব এখন চাওক বলেৰো ZLX 2016 মডেল এখনৰ আমি প্ৰাইচ ৰাখিছোঁ 5,70,000 ZLX হয় এখন দেই কফি কালাৰত আছে এখন 16 চনৰ 570 আৰু 16 ডিসেম্বৰ গাড়ী হয় এখন মানে আলটিমেটলি 17 হয় এখনৰ 570 আছে ৰেট প্ৰাইচ নিগচিয়েবল হ'ব 1 to 5 ইয়াৰ্স ফাইনেন্স পাই যাব এইখন চাওক স্কৰপিও S11 খুব ডিমান্ডেবল গাড়ী S11 হয় 2020 ৰ অনলি 40,000 ৰানিং হৈ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বা ভিউৱাৰ্ছক দেখাই দিয়ক লুকছটো ব্ল্যাক স্কৰপিও S11 পাবলৈ বহুতে টান হোৱাইটত পাই যাব S6 S10 কিন্তু S11 আছে আমাৰ ওচৰত ব্ল্যাকত এখন আমি ৰাখিছোঁ প্ৰাইচ 1550 প্ৰাইচটো নিগচিয়েবল কৰি দিম দামটো শুনি ৰাইজে ভয় খাব নালাগে প্ৰাইচ ইনো নিগচিয়েবল হ'ব জাস্ট আস্কিং কৈছো জাস্ট আস্কিং কোৱা হয় তাৰপিছত পইচা আমি সুমো গ'ল এখন 2017 চনৰ সুমো গ'ল ডিয়া ইঞ্জিন এখন দেখালো 15 চনৰ ডিয়া ইঞ্জিন এখন দেখালো 17 চনৰ এখন চক 5.5 লাখ টকা আছে প্ৰাইচটো নিগচিয়েবল কৰিম কেছত নিব লাগিব খালি ফাইনেন্সৰ সুবিধা নাই এখন চক 21 চনৰ ডিজায়াৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিন্টত আছে এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,80,000 টকা প্ৰাইচটো কমাই দিম আৰু এবছৰ বা 5 বছৰ ফাইনেন্সৰ সুবিধা দি দিম প্ৰাইচ কমিব ন কমিব এখন চক অনলি 38,000 চলি আছে ডিজায়াৰ 18 মডেল সেম ফাৰ্ষ্ট ওনাৰ স্পেয়াৰ টায়াৰ আনটাচ আছে সেইখনটো স্পেয়াৰ টায়াৰ আনটাচ এইখনটো স্পেয়াৰ টায়াৰ আনটাচ এখন 6,30,000 টকা দিম প্ৰাইচো নিগচিয়েবল কৰি দিম এবছৰ বা 5 বছৰলৈ সুবিধা দি দিম এখন চক 17 চনৰ সুইফট ডিজায়াৰ ইয়াৰ আগৰ লুকছটো এখন গোলাঘাট ৰেজিষ্ট্ৰেচন হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন এপ্ৰন গিয়াৰ বক্স সব সিল আছে প্ৰাইচটো আহিব আপোনাৰ এখন 4,80,000 টকা 4,80,000 টকা 2017 চনৰ সুইফট ডিজায়াৰ দিম আমি আৰু প্ৰাইচ নিগচিয়েবল কৰি দিম ভিডিঅ' থ্ৰু আহিলে আৰু কমাই দিম পেট্ৰল ন পেট্ৰল এখন চক SX ভাৰ্না 2015 মডেল যোৰহাট নাম্বাৰ ফাৰ্ষ্ট ওনাৰ হোৱাইট কালাৰ আজিকালি ইয়ং জেনেৰেশ্যনৰ কাৰণে ধৰক থাৰ যেনেকৈ ডিমাণ্ডেবল স্কৰপিঅ যেনেকৈ ডিমাণ্ডেবল এছামৰ কাৰণে চিডেনৰ ভিতৰত ভাৰ্নাখন বহুত ডিমাণ্ডেবল 1.6 এখন 1.6 হয় ফ্লুইডিকখন হয় এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,80,000 প্ৰাইচটো কমাই দিম আপোনাৰ ভিডিঅ' থ্ৰু আহিলে আৰু নিগচিয়েবল কৰি দিম এখন চক দ্বাৰা ছুইফট যোৰহাট নাম্বাৰ VXI 2016 চনৰ 4,50,000 কৈছোঁ প্ৰাইচটো নিগচিয়েবল কৰি দিম 5 বছৰলৈকে ফাইনেন্স কৰি দিম এখন চক আৰ্টিকা 2016 চনৰ 2016 হয় ডিব্ৰুগড় নাম্বাৰ 1 to 5 ইয়াৰ্ছ ৰিফাইনেন্স হৈ যাব প্ৰাইচ আপোনাক যিহেতু যোৱাবাৰ ভিডিঅ'ত কৈছিলোঁ যোৰা এটা আছিলে যোৰাটো বিক্ৰী হ'ল এতিয়া নতুনকৈ আহিলে এখনৰ প্ৰাইচ ৰাখিছোঁ 5,90,000 প্ৰাইচটো নিগচিয়েবল হ'ব অন টেবুল আহিলে আৰু নিগচিয়েবল কৰি দিম 20 চনৰ হয় এখন স্মাৰ্ট হাইব্ৰিড এখনৰ প্ৰাইচ আছে 9,30,000 প্ৰাইচটো নিগচিয়েবল কৰি দিম আৰু এবছৰ বা 5 বছৰলৈ ফাইনেন্স কৰাই ল'ব পাৰিব এখন চাওক অটো গিয়াৰ ছুইফট VXC AMT মাইকী মানুহ চলাবৰ কাৰণে খুব সুবিধা টাউন এৰিয়াত এইখনৰ অনলি 5 লাখ টকা দাদা 18 চনৰ স্পেয়াৰ টায়াৰ আনটাচ আছে 18 চনৰ ছুইফট অটো গিয়াৰ 5 লাখ টকাত ফাইনেন্স এভেইলেবল আছে আৰু ফাইনেন্সৰ লগতে আপোনাৰ ভিডিঅ' থ্ৰু আহিলে প্ৰাইচ আৰু নিগচিয়েবল কৰি দিম এখন চাওক 2018 চনৰ পাৱাৰ প্লাছ ZLX বলেৰো 18 চনৰ হয় ফ্ৰণ্টৰ পৰা লুকছটো দেখাই দিয়ক এবাৰ 6,80 কৈছোঁ এখন 18 চনৰ পাৱাৰ প্লাছ ZLX ফাৰ্ষ্ট ওনাৰ গাড়ী ডিব্ৰুগড় ষ্টেচন ইঞ্জিন এপ্ৰন গিয়াৰ বক্স অল সিল মই যে মুখেৰে যে আপোনালোকক কৈ আছোঁ ভিউৱাৰ্ছ যে ইঞ্জিন এপ্ৰন গিয়াৰ বক্স সিল যদি আপুনি এক্সপাৰ্ট কোনোবা থাকে আপোনালোকে আনি দেখাই ল'ব এইটো মুখেৰে কোৱা কথা নহয় যি যাক মাতিবলৈ আছে তাক মাতি দেখাই ল'ব এইখনৰ প্ৰাইচ 6,80 5 বছৰলৈ ফাইনেন্স পাই যাব
এখন চাওক ইনোভা ক্ৰিষ্টা 18 টপ মডেল গাড়ীখন এবাৰ দেখাই দিয়ক ভিউটো ভিতৰটো খুলি দেখাই দিয়ক এখন প্ৰাইচ কৈছো আমি 15 লাখ টকা প্ৰাইচটো কমাই দিম টায়াৰ চাই লওক না একদম অৰিজিনাল টায়াৰ লাগি আছে ফাৰ্ষ্ট বেগ গোটেইবোৰ ফ্ৰণ্ট বেগ গোটেইখিনি পাই যাব ইণ্টেৰিয়ৰ ধুনীয়া হৈছে ইণ্টেৰিয়ৰ 18 চন হয় এখনত 15 লাখ প্ৰাইচ নেগোচিয়েবল কৰি দিম আপোনাৰ ভিডিঅ' থ্ৰুটো বাৰম্বাৰ কৈ আছো আপোনাৰ ভিডিঅ' থ্ৰু আহিলে প্ৰাইচ আৰু কনসেশন হৈ যাব এখন চাওক 2015 চনৰ বলেৰো ZLX এখনৰ প্ৰাইচ ৰাখিছো আমি 550 5,50,000 15 চনৰ ZLX বলেৰো এছক 5,50,000 2015 চনৰ বলেৰো ZLX এবছৰ 5 বছৰ ফাইনান্স কৰাই দিম আৰু প্ৰাইচ নেগোচিয়েবল কৰি দিম এখন চাওক B6 অপচনেল বলেৰো 21 চনৰ যোৰা যিমান সেকেন্ড হ্যান্ড কাৰ ডিলাৰ আছে সবতে এবাৰ গৈ বলেৰো চাই আহক চাই অহা পাছত আমাৰ ইয়াত এখন বলেৰো চাওক তেতিয়া কম্পেৰিজন কৰিবলৈ ভাল হ'ব প্ৰথম আমাৰ ইয়াত চাই 10টা ডিলাৰ চাবৰ দৰকাৰ নাই প্ৰথম 10টা ডিলাৰ চাই আহক তাৰপিছত MD কাছত চাওক এইখনৰ প্ৰাইচ আছে 9,50,000 B6 অপচনেলখন হয় ফাৰ্ষ্ট টনাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ গিয়াৰ বক্স ইঞ্জিন এপ্ৰন এভৰিথিং সিল আছে আৰু আপোনাৰ ভিডিঅ' থ্ৰু আহিলে আমি প্ৰাইচ আৰু নেগোচিয়েবল কৰি দিম 1 to 5 years ফাইনেন্সৰ সুবিধা পাই যাব এই চাওক জিপসি কিং দুটা আছে এখন বটল গ্ৰীণ কালাৰ এখন হোৱাইট কালাৰ দুইখন আমি 10 লাখ টকা দি দিম দুখন গাড়ী জোৰা 5 লাখ কে অল পেপাৰছ ক্লিয়াৰ পাব এখন চাওক 19 চনৰ অমনি ভেন 3,40,000 কৈছো প্ৰাইচ নেগোচিয়েবল কৰি দিম ফাইনেন্সো কৰি দিম এবছৰ 4 বছৰ এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখলো স্ক্ৰীন নাম্বাৰ আছে আপুনি কন্টেক্ট কৰি ল'ব আৰু চাওক সেকেন্ড হ্যান্ড মাৰ্কেটত জিমনি আহি গ'ল প্ৰথম আজি মই অল আসাম যিমান ডিলাৰ ভিডিঅ' বনাইছোঁ ফাৰ্ষ্ট পাইছোঁ জিমনি ইয়াত চাই লওক টপ মডেল 2024 মাত্ৰ 5,000 কিলোমিটাৰ 5,000 কিলোমিটাৰ অ'কে 5,000 সামথিং কিবা এটা চলিছে হয় অ'কে তো এইখিনিয়ে ক'বলৈ আছিল আৰু MD কাৰ্ড আহক আপুনি ইয়াৰ পৰা আগত যোনে গাড়ী নিছে বহুতে গাড়ী নিছে মোৰ ভিডিঅ' চাই তেওঁলোকক অশেষ ধন্যবাদ আৰু যাতে আপোনালোকে ইয়াৰ পৰা গাড়ী লওক তাৰ কাৰণে আপোনালোকক কামনা কৰিলোঁ আশা কামনা কৰিলোঁ আৰু আপোনালোকে আহক আহি পেলাই আপোনালোকে প্ৰথমে এটা গাড়ী এবাৰ নহয় আপোনালোকে 100 বাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি তাৰপিছত আপোনাৰ মনত যেতিয়া সন্তুষ্টি হ'ব তেতিয়া আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব এক্সপাৰ্ট আনক বৈজ্ঞানিক আনক যি আনক আপোনালোকে আনিলেই হ'ল আনি পেলাই আপোনালোকে চেক কৰি আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব তো দেখা পাইছে বহুত ভাল ভাল গাড়ী আছে মানে এটা ৰকমৰ গাড়ী নহয় আপোনালোকৰ ভেৰাইটিজ গাড়ী চব ৰকমৰ গাড়ী পাব আপোনালোকৰ 70,000 টকাৰ গাড়ী ইয়াত আছে আপোনাৰ গাড়ী দেখা পাইছে 70,000 টকাৰ গাড়ী আছে 1 লাখ টকাৰ গাড়ী আছে AC চব কাম কৰে এতিয়া গৰম দিনত আপুনি বৰষুণ গৰমৰ পৰা বাচিবৰ কাৰণে আপুনি 70,000ৰ গাড়ীটো আৰামছে ল'ব পাৰে মানে মোৰ ৰেকমেণ্ড আৰু সেইখিনিয়ে ক'লোঁ আৰু নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব বাইকৰ এক্সেঞ্জটো হৈ যাব বাইকৰ এক্সচেঞ্জ হৈ যাব আৰু বাইকৰ এক্সচেঞ্জৰ কথাটো যোৱাবাৰ ভিডিঅ'ত কোৱাৰ কাৰণে বহুত মানুহৰ ফোন আহিছিলে কিন্তু সেইটো আমি কৈছোঁ কণ্ডিশ্যন লৈছোঁ বোলে আপুনি বুলেট হওক জাভা হওক যি হওক KTM হওক নিউ লুকছ হ'লে আমি 10 চমত পটককৈ কৰাই দিম এক্সচেঞ্জ কিন্তু সেইটোৱে 30-35,000 টকাত গাড়ীখন ডাউন পে'মেণ্টত নোলায় দাদা আপুনিও জানে হয় কিছুমান চিভিল অ'কে থাকিলে 70-80,000 টকাত ওলাই যায় নতুন গাড়ী এখন জিৰ' ডাউন পে'মেণ্টত দিব পাৰিব পাৰে কিন্তু যিহেতু এখন ইউজ কাৰ হয় ইউজ কাৰ কেতিয়াও জিৰ' ডাউন পে'মেণ্টত নাহে আমি মিনিমাম 80,000 to 70,000 ৰিকুৱাৰমেণ্ট এটা দিওঁ কাৰণ সেইটোত আমি গাড়ী উলিয়াই দিব পাৰোঁ গতিকে বাইকখনৰ দাম যদি 50,000 টকা হয় বাকী 30,000 টকা দি বা আমি 50,000 টকাটো গাড়ী উলিয়াই দিম 50,000 লাগে লাষ্ট আমি কাষ্টমাৰক গাড়ী উলিয়াই দিছোঁ আৰু ফাৰ্ষ্ট ডে প্ৰথম দিনাখন যেতিয়া আহি ডকুমেণ্ট দিয়ে ডকুমেণ্ট যদি চব ক্লিয়াৰ থাকে A to Z চিভিল যদি অ'কে থাকে টেগ আমি একেদিনাই গাড়ী দিম ফাইনেন্সত আপুনি 2-3 দিন ৰখিব দৰকাৰ নাই আমাৰ ডিলাৰৰ পৰা আহক ডকুমেণ্ট দিয়ক আগবেলা আহক সন্ধ্যা গাড়ী নিয়ক তো এইখিনি ক'বলৈ আছে যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিলে যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম